So, hello everyone, and this is Team Enlightened, right? So, we last class thought, আমি কি শিকিছিলো যে কার্বন পাঁচটা থাকিলে তাৰ মূল শব্দটো বা root wordটো কি হ'ব বা কার্বন ছটা থাকিলে তাৰ মূল শব্দটো কি হ'ব আমি এটা শিকিছিলো আজি মই কিবা কথা ক'বলৈ নাযাওঁ একেটা কথাই হয় যদি এলকেন হয় মানে যদি এটা বন্ড থাকে মানে যদি সিঙ্গেল বন্ডেড হয় তেতিয়া কি হ'ব যে মূল শব্দৰ লগত an লগাব লাগিব এলকেন হলে বা ডাবল বন্ড থাকিলে কি কৰিব লাগিব মূল ওয়ার্ডৰ লগত en লগাব লাগিব আৰু যদি ট্রিপল বন্ড থাকে বা যদি তোমাৰ এলকাইন হয় কি কৰিব লাগিব yn লগাব লাগিব আমি এটা এক্সাম্পল চাই পেলাই আমি ইয়াতে সমাপ্ত কৰিম চোৱা বিউটেন অর স্ট্রাকচারটো কি হ'ব প্ৰথমে কি কৰিব চোৱা প্ৰথমে চাবা যে ইয়াত ani আছে কি আছে ani আছে মানে সিঙ্গেল বন্ড মানে ইয়াত সিঙ্গেল বন্ড হ'ব হয় নহয় মানে এটা এলকেন হৈ আছে নেক্সট আমি চাম বিউট মানে কি বিউট মানে চাৰিটা কাৰ্বন কাৰণ মূল শব্দ হৈছে বিউট মানে চাৰিটা কাৰ্বন আছে সো মই কি কৰিম আগতে 1 2 3 4 চাৰিটা কাৰ্বন আগতে মই কি কৰিম আঁকি লম হল আঁকা হল তখন তলত হ'ব মানে 1 2 3 4 মই চাৰিটা কাৰ্বন মই আঁকি ললো এতিয়া কৈছে যে এ মানে সিঙ্গেল বন্ড মানে কাৰ্বন কাৰ্বনত কি থাকিব সিঙ্গেল বন্ড থাকিব সো ধুনিয়াকে সিঙ্গেল বন্ড দি দিয়া এতিয়া চোৱা আমি জানো যে কাৰ্বনে সৰ্বমুঠ চাৰিটা বন্ড সদায় কৰিব লাগিবই এই কাৰ্বনটোৱে এই কাৰ্বনৰ লগত এটা বন্ড কৰিলে তো ই আৰু কিমানটা কৰিব প্ৰত্যেক কাৰ্বনে চাৰিটা বন্ড কৰিব পাৰে ই ইয়াৰ লগত এটা কৰিলে বাকি থাকিলে কেইটা তিনটা সো আৰু তিনটা বন্ড কৰিব আৰু বাকি তিনটা বন্ড কি থাকিব হাইড্ৰোজেন থাকিব আকৌ এই কাৰ্বন আৰু এই কাৰ্বন চোৱা এই কাৰ্বনটোৱে ইয়াৰ লগত এটা কৰিছে এই কাৰ্বনটো ইয়াৰ লগত এটা কৰিছে মানে এই কাৰ্বনটো এতিয়া দুটা কৰিছে না এটা দুটা বন্ড অলৰেডি কৰি আছে ইয়াৰ কেনে কৰিব পাৰিব ইয়াৰ দুটা কৰিব পাৰিব কিয় কাৰ্বনে চাৰিটা কৰে সৰ্বমুঠ চাৰিটা কৰে কিন্তু এই মাজৰ কাৰ্বনটোৱে এইটো দুটা কৰি আছে সো আৰু বাকি দুটা কৰিব পাৰিব সো এই দুটা হল নেক্সট চোৱা এইটো নেক্সট চোৱা এই কাৰ্বনটিও ইয়াৰ লগত দুটা বন্ড কৰি আছে এইটো এটা দুটা বন্ড কৰিছে বাকি আৰু দুটা সো এইটো হৈ গল হাইড্ৰোজেন আকৌ এই শিখৰ কাৰ্বনটোৱে কেটা বন্ড কৰিছে বৰ্তমান এটা কৰি আছে আৰু কেটা কৰিব আৰু তিনটা বন্ড কৰিব সো এটা দুটা তিনটা সো হাইড্ৰোজেন বাস সিম্পল নেক্সট চোৱা ইয়াৰ নামকৰণ আমি কেনে কৰিম প্ৰথমে কি কৰিবা প্ৰথমে সদায় কাৰ্বনৰ সংখ্যা গণিবা যদি তোমাক নামকৰণ কৰিব দিয়ে মানে নমেনক্লেচাৰ যদি নেমিং কৰিব দিয়ে প্ৰথমে কি কৰিবা কাৰ্বনৰ সংখ্যা গণিবা কেটা আছে কাৰ্বন এটা দুটা তিনটা কাৰ্বন থাকিলে মূল শব্দটো কি হয় প্ৰপ prop মূল শব্দটো হয় প্ৰপ এতিয়া চাবা ডাবল বন্ড আছে সিঙ্গেল বন্ড আছে মই কি কৈছিলো যে যদি এটা ডাবল বন্ড থাকে বা এটাতকৈ বেছি ডাবল বন্ড থাকে কি হ'ব এলকিন হ'ব ডাবল বন্ড আছে নে আছে কেটা আছে এটা আছে সো কি হ'ব ইন হ'ব মানে এলকিন হ'ব সো এলকিন কি কৰিব লাগিব প্ৰপৰ লগত ইন যোগ কৰিব সো কি হ'ব প্ৰপিন যদি তোমাৰ ট্রিপল বন্ড থাকিলেহেঁতেন তেতিয়া কি কৰিবা কাৰ্বন তিনটা সো প্ৰপে হ'ব কিন্তু ট্রিপল বন্ড আছে মানে কি এলকাইন সো কি হ'ব en খলনি yn লগ লাগিব বুজি পাইছা কথাটো ক্লিয়াৰ হৈছে এতিয়া তোমালোকৰ আৰু এটা প্ৰশ্ন হ'ব পাৰে যে এটা কম্পাউণ্ডত কি কাৰ্বন ডাবল বন্ড এটা থাকিব পাৰে নেকি নহয় এটা কম্পাউণ্ডত ডাবল বন্ড বহুত থাকিব পাৰে এটাতকৈ বেছি থাকিব পাৰে কিন্তু এটাতকৈ বেছি ডাবল বন্ড থাকিলে তাৰ যিটো নাম হয় সেই নামটো অলপ বেলেগ ধৰণে হয় তেতিয়া আমি ডাবল বন্ডৰ পজিশনবোৰ দিব লাগে যে কি ক'ত আছে সেইবোৰ এটা শিকিব নালাগে সেইবোৰ অলপ বেলেগ কমপ্লেক্সিটি হয় সো তাৰ পিছত ডাঙৰ হ'লে শিকিবা লাষ্ট অপচন চোৱা যে পেন্টাইন পেন্টাইন কি কৰিব দিছে ষ্ট্ৰাকচাৰ কি কৰিছে সো তোমালোকৰ ক্লাছৰ কাৰণে বৰ্তমানৰ কাৰণে সদায় এই ডাবল বন্ড হওক বা ট্ৰিপল বন্ড হওক সদায় কি কৰিবা শেষত দিবা বা আগত দিবা মাজত নিদিবা মাজত হ'ব পাৰে আচলতে ন এই যে নামটো ভুল আচলতে তোমালোকে শিকিছা কাৰণে এনে শুদ্ধ হয় আচলতে নামটো ভুল নহয় শুদ্ধ হয় কিন্তু সাধাৰণতে এইটো এনেকুৱা হয় পেন্ট 19 হয় আচলতে নামটো পেন্ট হয় ইয়াৰ নামটো আচলতে প্ৰপ 19 হয় সৰু হৈ আছে কাৰণে শিকোৱা নাই কিয়ালে কথা তথাপি কিতাপতো নাই কিয়া তথাপি মই কৈছো ইয়াত ডাবল বন্ড ইয়াত ট্ৰিপল বন্ডৰ পজিশনটো 1 হৈ আছে ইয়াতো আমাক কৈছে যে ট্ৰিপলৰ পজিশনটো আচ্ছা এটা কথা নালাগে এটা কথা মনত ৰাখিবা এটা বৰ্তমানৰ কাৰণে যে যেতিয়া আমি ডাবল বন্ড বা ট্ৰিপল বন্ডৰ কম্পাউণ্ডবোৰ আঁকিম সদায় আমি এই ডাবল বন্ড বা ট্ৰিপল বন্ড আমি কি কৰিম সদায় শেষৰ কাৰ্বনটো দিম বা প্ৰথম কাৰ্বনটো দিম আমি মাজৰ কাৰ্বনত নিদিওঁ
এটা সব পেন্টাইন তো সব কেনেকে হ'ব পেন্টাইন প্ৰথমে আমি কি চাম পেন্ট কেটা আছে পাঁচটা কাৰ্বন y মানে ট্ৰিপল বন্ড সো পাঁচটা কাৰ্বন আমি আঁকিলো 1 2 3 4 পাঁচটা কাৰ্বন আমি আঁকিলো এটা কথা কৈছে y আছে মানে ট্ৰিপল বন্ড এটা কথা কৈছে আমি ট্ৰিপল বন্ড ক'ত দিম ইয়াত মাজত দিম নে একদম সাইডত দিম সদায় কাখত দিবা নহলে আগত দিবা মাজত নিদিবা ক্লাস 10 ৰ কাৰণে এটো জানি লবা যে যেতিয়া আইন কব বা ইন কম আমি মাজত নহয় আমি কাখত দিম মাজত কিয় নিদিও মাজত দিলে কি পেন্টাইনে হ'ব কিন্তু তাৰ পেন্টাইনৰ এই নাম দল বেলেগ হতে তোমাৰ পেন 2 আইন হ'ব পাৰে এই যেটা তোমাৰ পেন 2 আইন হ'ব পাৰে সো অবা পেন 3 আইন হ'ব পাৰে সো কথাবোৰ এনেকুৱা হয় যে এটা মই সৰু হৈছে ধৰা বুজি নাপাব যে পেন 1 আইন মানে কি বা পেন 2 আইন মানে কি সো এইবোৰ একদম এটা প্ৰয়োজন নহয় সদায় মই কিবা পৰীক্ষা বিলাক একো নাহে আহিব পাৰে যে প্ৰপাইন বা পেন্টাইন সো প্ৰপাইন হলে y নি আছে মানে কি বন ট্ৰিপল বন সো আমি ট্ৰিপল বন ক'ত দিম কাখত দিম সাইডত দিম বা সন্মুখত দিম একে ক্ষেত্ৰত পেন্টাইন থাকিলে বা পেন্টিন থাকিলে আমি ডাবল বন বা ট্ৰিপল বন ক'ত দিম কাখত দিম বা একদম প্ৰথমত দিম সো পেন্টাইন আছে শেষত ট্ৰিপল বন আঁকি দিবা কি কৰিবা ট্ৰিপল বন আঁকি দিবা আৰু বাকিখিনি কি বন হ'ব সিঙ্গল বনটো এটা চোৱা এই কাৰ্বনটো এটা বন কৰিছে বাকি কেইটা থাকিব তিনটা বন সো তিনটা বাকি তিনটা কি হ'ব হাইড্ৰোজেন হ'ব এক কাৰ্বন দুটা কৰিছে বাকি দুটা সো এটা দুটা হাইড্ৰোজেন হ'ব ই দুটা কৰিছে বাকি থাকিল আৰু দুটা এই কাৰ্বনটোৱে 1 2 3 4 অলৰেডি চাৰিটা বন কৰিলে তাৰ কাৰণে আৰু কি নালাগে আৰু বেলেগ বন কি নকৰে কিন্তু এই কাৰ্বনে তিনটাহে কৰিছে বাকি আছে আৰু এটা ঠিক আছে সো এটো হৈ গল আমাৰ কি পেন্টাইনৰ স্ট্ৰাকচাৰ এই হল আমাৰ পেন্টাইনৰ আমাৰ কি স্ট্ৰাকচাৰ সো এটো আসলে একদম নমেনক্লেচাৰ একদম সিম্পল নমেনক্লেচাৰ যে পেন্টেন পেন্টেন হা প্ৰপাইন মানে এলকেন এলকিন এলকাইন কি কৈছো মই এলকেন এলকিন এলকাইনৰ নামকৰণবোৰ কেনেকৈ কৰিব লাগে এনেকৈ কৰিব একদম সিম্পল হয় ঠিক আছে এলকেন এলকিন এলকাইনৰ নামকৰণ কেনেকৈ কৰিব একদম পুৰা সিম্পল হয় ঠিক আছে এতিয়া আমি যাও ফাংশনাল গ্ৰুপবোৰ হেলোজেনস এলডিহাইডস কিটোনস এটা টাকা আমি সব খুব ইজি হয় আজি কমপ্লিট হৈ যাব সো প্ৰথম ফাংশনাল গ্ৰুপটো হৈছে হেলোজেনস ঠিক আছে এটা ফাংশনাল গ্ৰুপ পঢ়োৱাৰ আগত তোমালোকে জানিব লাগে একচুয়ালি ফাংশনাল গ্ৰুপ হয় কি হয় নহয় ফাংশনাল গ্ৰুপটো হয় কি সো কথাটো একদম সিম্পল হয় মই এটা সেন্টেন্স পঢ়ি কিতাপত যেটো সেন্টেন্স লিখা আছে পিছত মই বুজাই আছো সো কি লিখা আছে যে heteroatoms and the group containing this confer specific properties to the compound regardless of the nature and length of the carbon chain and hence are called functional groups ita dara khuniba je eta carbon chain ase tar mane ki je eta carbon compound ase eta brihot carbon chain or jibur properties hoy doile tomar pentane ধৰিছা তুমি পেন্টেন ধৰা তুমি বিউটেন ধৰা তুমি প্ৰপেন ধৰা ধৰিলে তুমি কিবা ধৰিছা এই প্ৰপেনটো মই যেতিয়া আকিম দিস ইজ আ প্ৰপেন হয় এটো তোমাৰ প্ৰপেন হয় নহয় এটো তোমাৰ প্ৰপেন হয় এই প্ৰপেনটো যেতিয়া সাধাৰণতে এনেকে থাকে ইয়াৰ যিবোৰ ক্যাৰেক্টাৰিস্টিক প্ৰপাৰ্টি আছে এই ক্যাৰেক্টাৰিস্টিক প্ৰপাৰ্টিবোৰ খলনি হ'ব যদি মই ইয়াৰ লগত কিবা বেলেগ এটা কম্পোনেন্ট এড কৰি দিওঁ মই এটা হাইড্ৰোজেন অতৰাই পেলাই এটা হাইড্ৰোজেন অতৰাই বা দুটা হাইড্ৰোজেন অতৰাই পেলাই যদি মই কিবা বেলেগ এটা কম্পাউন্ড বা বেলেগ এটা মলিকিউল বেলেগ এটা তোমাৰ এটমানি যদি মই লগ লগাই দিও তেতিয়া এই গুটে পেন্টেনৰ প্ৰপাৰ্টিজবোৰ খলনি হৈ যাব সো মই কি এড কৰিছো যাতে ইয়াৰ প্ৰপাৰ্টিজবোৰ চেঞ্জ হয় মানে কিবা বিশিষ্ট কিছুমান প্ৰপাৰ্টিজ দিয়ে বা বিশিষ্ট কিছুমান তোমাৰ স্পেশাল ক্যাৰেক্টাৰিস্টিক দিয়ে সো মই ইয়াত এনেকুৱা কিছুমান বস্তু এড কৰিম বা এনেকুৱা কিছুমান বস্তু মই এনেকুৱা কিছুমান গ্ৰুপ বা এনেকুৱা কিছুমান তোমাৰ এটমস বা এনেকুৱা কিছুমান তোমাৰ স্পেশালি মলিকিউলস মই এড কৰিম যাতে তোমাৰ পেন্টেনৰ প্ৰপাৰ্টিজ পেন্টেনে কি পায় কেৱল বিশিষ্ট প্ৰপাৰ্টিজ পায় স্পেসিফিক প্ৰপাৰ্টিজ পায় আৰু সেই গ্ৰুপছবোৰে হৈছে তোমাৰ ফাংশনাল গ্ৰুপ তোমাৰ পেন্টেনটো সাধাৰণতে তাৰ যে প্ৰপাৰ্টিজ আছে সেই পেন্টেনক যদি মই কিবা স্পেশাল প্ৰপাৰ্টি দিব বিচাৰিছো তাক মই কি কৰিব লাগিব হাইড্ৰোজেন কেইটামান আঁতৰাই পেলাই বেলেগ কিছুমান গ্ৰুপ বহাব লাগিব বা বেলেগ কিছুমান এটমস দিব লাগিব তো সেই এটমস পুৰে গঠিত কৰা এটা গ্ৰুপকে আমি সাধাৰণতে ফাংশনাল গ্ৰুপ বুলি আমি কওঁ এটা চোৱা প্ৰথম ফাংশনাল গ্ৰুপটো হৈছে হেলোজেন তাৰ মানে হাইড্ৰোজেনটো অতৰাই পেলাই যদি মই ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আইডে এটো হৈছে গ্ৰুপ 17 এলিমেন্টস পিছত পাবা এই 1 2 3 4 এই চাৰিটা হৈছে গ্ৰুপ 17 এলিমেন্টস এই গ্ৰুপ 17 এলিমেন্টছৰ এলিমেন্টস কিটা যদি আমি এটা পেন্টেন বা এটা
যিকোনো এলকেইন এলকিন এলকাইনক যদি আমি এড কৰি দিও তাৰ প্ৰপাৰ্টিজ বোৰ সলনি হৈ যায় ধৰি লোৱা এটা তোমাৰ আছে ফৰ এক্সাম্পল দিস ইজ your কি propane এটা তোমালোকৰ হৈছে কি propane এটা তোমালোকৰ কি propane এই propaneৰ লগত মই হাইড্ৰোজেন এটা অতৰাই পেলাই যদি ক্লোৰিন ফ্লোৰিন ব্ৰোমিন আইৰিন যদি কিবা এটা লগ কৰি দিও ৰাইট সো কি কৈছো যে ইয়াত থকা হাইড্ৰোজেন যেটা হাইড্ৰোজেন আছে সেই হাইড্ৰোজেন কিটা এটা হাইড্ৰোজেন অতৰাই পেলাই যদি মই ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আইৰিন পৰা যিকোনো এটা বহাই দিও ধৰিলে মই এই হাইড্ৰোজেনটো অতৰাই পেলাই মই ইয়াত ক্লোৰিন Cl লগাই দিছো ক্লোৰিনটো শৰ্টত Cl বুলি লিখা মানে ইয়াৰ এটো তাৰ আমি কব পাৰো যে তাৰ ৰিপ্ৰেজেন্টেচনটো Cl তোমাৰ মন গল তুমি ক্লোৰিনৰ সলনি তুমি ব্ৰোমিন লিখিছা Br জি লিখা তুমি বা জি বহুৱা তো মই এই পেন্টেনৰ পৰা এটা হাইড্ৰোজেন অতৰাই পেলাই জোব্ৰ মন যায় তো পৰা মই অতৰাই পেলাই মই কি কৰিছো এটা ব্ৰোমিন লগাই দিছো বা এটা ক্লোৰিন লগাই দিছো যেতিয়া মই এটা হাইড্ৰোজেন অতৰাই পেলাই Br টা লগাই দিম মানে এটা হেলোজেন এটা লগাই দিম তো এই পাৰ্টিকুলাৰ কম্পাউণ্ডটো এটা স্পেশাল প্ৰপাৰ্টি প্ৰদান কৰিব ৰাইট আৰু সেই স্পেশাল প্ৰপাৰ্টি কোনে দিছে এই ব্ৰোমিনৰ কাৰণ দিছে কোনে দিছে এই ব্ৰোমিনটোৱে দিছে সো এটো হ'ল ফাংচনেল গ্ৰুপ আৰু তেতিয়া ইয়াৰ নামটো অলপ কি হৈ যায় খলনি হৈ যায় কি হৈ যায় নামটো খলনি হৈ যায় এতিয়া আমি জানিব লাগিব নামটো খলনি হয় কেনেকে নামটো কেনেকে খলনি হয় আমাৰ এতিয়া লাগলে খালি নামটো আমি জানিব বাকি বেলেগ কথা আমি জানিব নালাগে ঠিক আছে আসলে পঢ়াবলৈ একেনে দিগদাৰ পাইছো মই কাৰণ তোমালোকৰ যেটো বস্তু আছে কেৱল আধা বস্তু আছে সো আধালৈকে পঢ়াবলৈ দিগদাৰ হয় এটা তোমালোকক যদি মই গোটেইখিনি পঢ়াবলৈ যাওঁ বুজি নাপাবা এনিৱে সো প্ৰথমে সো ইয়াৰ নামটো কি আছিল মই হাইড্ৰোজেন লিখালে তোমালোকে লিখি লবা আচ্ছা লিখি দিছো বাৰু ঠিক আছে ইয়াৰ নামটো কি আছিল কথা কোৱা আগতে মোক তোমালোকে কোৱা ইয়াৰ নামটো কি আছিল ইয়াৰ নামটো আছিল কি প্ৰপেন হয়নে ইয়াৰ নামটো কি আছিল propane ইয়াৰ নামটো কি আছিল propane যদি তুমি হাইড্ৰোজেন এটা অতৰাই পেলাই কোনটো হাইড্ৰোজেন একদম কাখত থকা কাৰ্বনৰ হাইড্ৰোজেনটো মাজৰ হাইড্ৰোজেন যদি তুমি মাজৰ এটা হাইড্ৰোজেন অতৰাই পেলাই Br লিখা নামটো বেলেগ হ'ব মই শিকাই আছো এই কাখত একদম সাইডত থকা এইটো বা এইটো সাইডত এইটো আৰু এইটো আছে ন তো সাইডত থকা কোনোবা এটা হাইড্ৰোজেন যদি অতৰাই দিয়া মানে এই কাৰ্বনটো আৰু এই কাৰ্বনটোত লাগি থকা যিকোনো হাইড্ৰোজেন মাজৰ কাৰ্বনবোৰ নহয় সদায় মই কিবা সাইডৰ কাৰ্বনত লাগি থকা হাইড্ৰোজেনবোৰে আমি অতৰাইছো মানে একদম ক্লাস 10 ৰ কাৰণে ক্লাস 11 12 আমি ব্লেক শিকিম কিন্তু এটা শিকা যে যদি মই এই সাইডৰ কাৰ্বন কিটা সাইডৰ কাৰ্বনত লাগি থকা হাইড্ৰোজেন অতৰাই পেলাই যদি মই Br বহাই দিছো মানে ব্ৰোমিন বহাই দিছো তে নামটো খলনি কেনেকৈ হ'ব জানানে আগৰ যেটো নাম আছিল আগতে যেটো প্ৰপেন আছিল এতিয়া কি হ'ব প্ৰপেনৰ আগত Br মানে ব্ৰোমো লাগি যাব Br মানে কি লাগিব ব্ৰোমো প্ৰপেন হৈ যামটো কি কৈছো মই যে প্ৰপেনত কি লাগিব ব্ৰোমো লাগি যাব হয়নে মানে Br হলে ব্ৰোমো হ'ব ব্ৰোমিনৰ BrOMO ব্ৰোমো লাগিব যদি Br নালাগি পেলাই যদি Br সলনি Cl লাগে তেতিয়া হ'ব ক্লোৰো CHLORO ক্লোৰো তোমালোকে মগতে কৈছো এই ভিডিও কিটা অকল অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট বা ইংলিছ মিডিয়ামৰ ষ্টুডেন্ট নহয় both SMS and English both SMS and English তোমালোকে আগতে ইংৰাজী শিকলা পিছত বানানটো অনুবাদ কৰি দিলে হ'ব যদি Cl লাগে তোমাক কি হ'ব যে ক্লোৰো হ'ব যদি F লাগে তেতিয়া কি হ'ব ফ্লোৰো FLUORO ক্লোৰিন লাগিলে কি হ'ব ক্লোৰো CHLORO আয়ৰন লাগিলে কি হ'ব IODO তোমালোকৰ কিতাপত থকা যিখন তোমালোকৰ বুক আছে কি বুকলে পাবাইলা বস্তু ব্ৰোমিন লাগিলে হ'ব ব্ৰোমো BrOMO ব্ৰোমো হয়নে ব্ৰোমিন লাগিলে হ'ব ব্ৰোমো আয়োডিন লাগিলে হ'ব আয়োডো বুজি পাইছা কথাবোৰ বুজি পাই আছা ভালকে চাগে আই থিংক সো ভালকে তো বুজি নিশ্চয় পাই আছা হয়নে আৰু এটা বস্তু মন কৰিবা যে এটো অকল এলকিন বুলি নহয় এলকিন বা এলকাইন দুই জায়গা খাটিব হা এলকিন বা এলকাইন দুইটা ক্ষেত্ৰতে ই খাটিব কিন্তু এটা কথা আছে তোমালোকক কিতাবা কোনবাই ক'ব পাৰে যে ব্ৰোমোপ্ৰপিনৰ ষ্ট্ৰাকচাৰটো কি হ'ব সাধাৰণতে ব্ৰোমোপ্ৰপিন হলে ডাবল বন্ড হলে কেতিয়াও হেলোজেন এটা নালাগে সদায় দুটা হেলোজেন লাগে লাগ বহুত কথা আছে সো মই এটা কথা ক'বলৈ মই নাযাওঁ সো সাধাৰণতে মই কিবা পৰীক্ষা যদি আহে এলকেনৰ ওপৰে দিব কিন্তু এলকিন আৰু এলকাইনতো এইবিলাক লাগিব পাৰে
হেলোজেন গ্ৰুপবোৰ এলকিন বা এলকাইন লাগিব পাৰে কিন্তু যেহেতু তোমালোকৰ কিতাপত অকল এলকেনৰ ক্ষেত্ৰতে লিখা আছে সো মই অকল এলকেনৰ কথাই পঢ়াম মই এলকিন বা এলকাইনৰ কথা মই নপঢ়াম ডাঙৰ যেটা হবা ক্লাস 11 ত যেটা যাবা বা মই যেটা সময় পাম মই তোমালোকক বেলেগ কথাখিনি কৈ দিম কিন্তু বৰ্তমানৰ কাৰণে কেৱল মন ৰাখিবা যে আমি এলকেনৰ ক্ষেত্ৰতে আমি হেলোজেন লগাইছো বৰ্তমান ক্ষেত্ৰত আমি এলকেনতহে ফাংচন গ্ৰুপবোৰ লগাইবলৈ নামকৰণ কৰি আছো আগতে ইয়াৰ আচলতে কিবা কি আছিল প্ৰপেন আছিল যেতিয়া ক্লোৰিন লাগি গল বা ব্ৰমিন লাগিব তা কি হৈ যাব ক্লোৰো ব্ৰমো ফ্লোৰো আবা আইডো হৈ যাব ঠিক আছে সো এটা আছিল আমাৰ হেলোজেন ফাংচন গ্ৰুপটো সো এটা গ্ৰুপ আজি আমাৰ হৈছে এতিয়া আমি যাও নেক্সট গ্ৰুপটো লৈ নেক্সট হল এলকোহল মানে কি সবে জানে এলকোহল মানে কি সো এলকোহল ফাংচনাল গ্ৰুপটো যেতিয়া লাগিব তেতিয়া কি লাগে তেতিয়া হাইড্ৰোজেনৰ সলনি OH যোগ হয় আগতে হেলোজেন এড হওঁতে কি হৈছিল হাইড্ৰোজেনৰ সলনি ক্লোৰিন ফ্লোৰিন ব্ৰোমিন আয়োডিন যিকোনো এটা এড হৈছিল এটা এলকোহল যদি মানে আমি যদি এটা হাইড্ৰোকাৰ্বনক আমি যদি এলকোহল বনাব বিচাৰিছো আমি কি কৰিব লাগিব এই OH যোগ কৰিব লাগিব মানে এলকোহল ফাংচনাল গ্ৰুপ বুলি ক'লে আমি কি বুজি পাম OH মানে হাইড্ৰোজেনৰ সলনি কি বহিব OH বহিব এটা চোৱা ধৰি লৈছো মই এইটো বিউটেন ৰাখিছো ঠিক আছে মই কি ৰাখিছো বিউটেন এই বিউটেনৰ যিকোনো এটা হাইড্ৰোজেন লোৱা এই কাৰ্বনৰ পৰা এটা হাইড্ৰোজেন লোৱা বা এই কাৰ্বনৰ পৰা লোৱা মাজৰ ল'ব নোৱাৰিবা বৰ্তমান ক্ষেত্ৰত সো মই ইয়াৰ এটা হাইড্ৰোজেন উঠাই পেলাই হাইড্ৰোজেনৰ সলনি মই কি বহাইছো OH বহাইছো ভালকে মন কৰা হাইড্ৰোজেনৰ সলনি মই কি বহাইছো OH বহাইছো এটো হৈ গল তোমাৰ কি কৰিবা ইয়াৰ নামকৰণটো কেনে কৰিবা হাউ উইল ইউ নেম ইট মানে ইয়াৰ নেমটো কেনে কৰিবা সব কেটা কাৰ্বন চাইডা কাৰ্বন আসল নামটো কি আছিল আসল নামটো আছিল বিউটেন হয়নে আসল নামটো আছিল বিউটেন চাইডা কাৰ্বন আছে সিঙ্গেল বন্ড বিউটেন আছিল ইটা কি কৰিবা বিউটেনৰ পৰা এই এনি তো আঁতৰাব লাগিব বিউটেনৰ পৰা এনি তো নহয় বিউটেনৰ পৰা তুমি অকল এই ই তো আঁতৰাই দিব লাগিব বিউটেনৰ পৰা তুমি এই ই তো আঁতৰাই দিব লাগিব যদি তুমি বিউটেনৰ পৰা ই তো আঁতৰাই থাকি গল কি বিউটেন ইয়াৰ লগত OL শব্দটো এড কৰি দিবা কি এড কৰিবা OL শব্দ এলকোহলৰ এই OL টো এড হয় নামৰ লগত এলকোহলৰ OL টো এড হৈ যায় সো হৈ যাব কি বিউটানল আমি যে ই টো আঁতৰাইছো কিয় আঁতৰাইছো আসলতে বিউটেন প্লাস এল হয় কিন্তু আমি ই টো আঁতৰাইছো কিয় আঁতৰাইছো কাৰণ দুটা কি ভাৱেল একেলগে বহিব নোৱাৰে এটো এটা গ্ৰামাটিক্যাল ৰুল হয় নহয় যে দুটা ভাৱেল সাধাৰণতে একেলগে নবহে সো আমি সেই কাৰণে আসলতে তো বিউটেন প্লাস OL হয় কিন্তু যেটো O আৰু এই দুইটা ভাৱেল হয় সো আমি এটা ভাৱেল আঁতৰাই দিব লাগিব সো আমি ই টো আঁতৰাই দিছো আমি লিখিছো বিউটানল যদি তোমাৰ পাঁচটা কাৰ্বন থাকে কি হলতেন তেতিয়া তোমাৰ হলতেন কি পাঁচটা কাৰ্বন হলে কি হলতেন তেতিয়া তোমাৰ হলতেন পেন্টেন প্লাস OL কি কৰিবা ই টো আঁতৰাই দিবা সো হৈ গল পেন্টানল কি হৈ যাব পেন্টানল বুজি পাইছা নে কেনেকৈ কৰিব নামকৰণটো বুজি পাইছা একদম OL এড কৰিব লাগে ই টো আঁতৰাই দিব লাগে আৰু OL টো এড কৰি দিব লাগে কথাটো ক্লিয়াৰ হৈছে আৰু কি কৰিব লাগে আৰু তোমাক যদি কয় বলে বিউটানৰ ষ্ট্ৰাকচাৰ কি কিবা আগতে বিউটেনটো কিবা বিউটেন আকাৰ পিছত হাইড্ৰোজেন এটা সলনি OH বহাই দিবা সেইটো হৈছে এলকোহল ঠিক আছে সো এলকোহল মানে কি OH এলকোহল মানে OH নহয় এলকোহলৰ ফাংচনাল গ্ৰুপটো ষ্ট্ৰাকচাৰটো হৈছে OH ওকে সো হাইড্ৰোজেনৰ সলনি যদি OH বহে আমি গম পাম যে এটা এলকোহলিক কম্পাউণ্ড আৰু এই এলকোহলিক কম্পাউণ্ড নামকৰণ কেনে কৰিব লাগে যে এলকেনৰ লগত OL যোগ কৰিবা মানে বিউটেন যোগ OL পেন্টেন যোগ OL হল তেনেকুৱা হ'ব বিউটানল হয় না প্ৰপানল কথাটো ক্লিয়াৰ হৈছে সো এটো হৈছে আমাৰ কিহৰ এলকোহলৰ ফাংচনাল গ্ৰুপটো সো আজি ইয়াতে সমাপ্ত কৰিছো মই ঠিক আছে আৰু এটা ক্লাছত তিনটা আৰু বাকি আছে এলডিহাইড কিটোন আৰু কাৰ্বক্সিলিক এসিড তোমালোকৰ এস্টাৰ আৰু ইথাৰ বুকত মাইছ পৰীক্ষাটো নালাগে সো মই হেতু কমপ্লিট কৰাই পেলাই তোমালোকক মই কি কৰাম মই কমপ্লিট কৰাই দিম চেপ্টাৰ ঠিক আছে আৰু বেলেগ কথা একো নাই সৰু বস্তু থাকে মই শিকাই দিছো আইজোমেৰিজম হয় নহয় তোমালোকে যেটো কথা বহুত ভয় খাই থাকে যে আইজোমেৰিজম আমি কি কৰিম আইজোমেৰিজম পৰীক্ষাত কি আহিব বুকতাৰ প্ৰশ্নকেইটা আহে সাধাৰণতে কিন্তু আইজোমেৰিজম তোতে বুজাবলৈ গলে বহুত কথা ক'ব লাগে তোমাক এটা সাধাৰণতে ক'ব নোৱাৰি কাৰণ তোমাৰ সৰু হৈ আছে মই এটা কৈ আছো যে মানে শুনা কথা এনেকুৱা হয় অৰ্গেনিক চেপ্টাৰটো বহুত বৃহৎ চেপ্টাৰ হয় এটা তোমাক মই যেখিনি শিকাইছো কিন্তু একেবাৰে একোৱে নহয় শিকাবলৈ তো বহুত কথা লাগে কিন্তু শিকাবলৈ পৰা নাই